নমস্কাৰ গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। টু গাইজ, আজিৰ ভিডিঅ'টো অকণমান বেলেগ হ'ব। কি বেলেগ হ'ব গাইজ? অকল বেলেগ হ'ব ভিডিঅ' দি থাকোঁ মই, কিন্তু বেলেগটো আপোনালোকে একোৱেই নাপায় চাগে। কিন্তু বেলেগ বুলি ক'লে মানে অকণমান বেলেগ হ'ব লাগে আৰু, নহয় জানো? কিন্তু বেলেগটো আজি ভিডিঅ'টোত 100% হ'ব। তো গাইজ কি হ'ব আপোনালোকক ভিডিঅ'টো যদি জনাই থাকিম, কিন্তু আপোনালোকক কৈ দিওঁ ভিডিঅ'টো কি বেলেগ হ'ব। তো গাইজ আজিৰ ভিডিঅ'টো মানে কি, আমাৰ মাঘ বিহুৰ মাঘ মাহৰ প্ৰথমটো বুধবাৰত দেউৰী সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকে আয়োজন কৰে উৰুকাৰ নিশা। তো উৰুকা আজি যিহেতু বুধবাৰ, গতিকে বুধবাৰে আয়োজন কৰিছে তেওঁলোকে উৰুকাৰ নিশা। গতিকে কি কাৰ্যসূচী হাতত লৈছে, কেনেকৈ কি হ'ব, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গাইজ। তাৰমানে বহুত ইউটিউবাৰে বহুত ভিডিঅ' বনাই থাকে, কিন্তু এনেধৰণৰ সৰু সৰু ভিডিঅ'বিলাক নিদিয়ে। সৰু ভিডিঅ'বিলাকত বহুত বেছি মজা পোৱা যায়। সৰু ভিডিঅ'বিলাকত কিবা কিবি এটা পোৱা যায়। বহুত ডাঙৰ কিবা কিবি মানে বহুত দূৰত গৈ পেলাই কিবা কিবি ভিডিঅ' বনাই থাকে। মই ক'বলৈ নাযাওঁ বাৰু, টুমাছ কৰিবলৈ নাযাওঁ, কিন্তু তেওঁলোকে বহুত ভাল ভিডিঅ' বনায়। কিন্তু মই সৰু ভিডিঅ' বনাওঁ। সেই সৰু ভিডিঅ'বিলাকত সৰু বস্তুৰ মাজতে আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ পৰম্পৰা, আমাৰ জনগোষ্ঠীৰ মানুহৰ কিছুমান সৰু বস্তু জানিব পৰা যায় আৰু বুজিব পৰা যায়। গতিকে মই দেখাবলৈ আজি গৈ আছোঁ আপোনালোকক দেউৰী সম্প্ৰদায়ে এইবাৰৰ 2022 বৰ্ষৰ যি মাঘ বিহুৰ উৰুকাৰ নিশা দেউৰী সম্প্ৰদায়ৰ লোকসকলে কেনেধৰণে আয়োজন কৰিছে তাকে দেখাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। গৈ আছোঁ তালৈকে, চাই থাকক না ভিডিঅ'টো, বহুত ইণ্টাৰেষ্টিং হ'ব। তো গাইজ ফাইনেলি আহি পালোঁ মই ঠাইগাগুৰি গাঁৱত। আৰু ঠাইগাগুৰি গাঁৱৰ ৰাইজে এইবাৰ কেনেধৰণে আয়োজন কৰিছে মাঘৰ বিহুৰ উৰুকাৰ নিশা, তো আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। কি আয়োজন কৰিছে, কেনেধৰণৰ আইটেম লৈছে, আৰু তেওঁলোকে এইবাৰ মেজি ভাগ বহুত মানে আকৰ্ষণীয়কৈ এবাৰ সাজিছে মেজি ভাগ। গতিকে আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে মই দেখাবলৈ চেষ্টা কৰিম গাইজ। সকলো ৰাইজে একত্ৰিত হৈ ইমান সুন্দৰকৈ অনুষ্ঠানটো আয়োজন কৰিছে। চাই থাকিব আপোনালোকে ভিডিঅ'টো। মই ভিতৰৰ অংশলৈ যাবলৈ চেষ্টা কৰিম কেনেধৰণে আয়োজন কৰিছে। গাইজ কি ক'ম আৰু, ফিদা মানে একদম পৰা মানে ফিদা হৈ গৈছোঁ মানে। ৱাও বুলি ক'লোঁ আৰু। বাপৰে, চাওক কিমান ওখ মেজি, কিমান মজা। তো গাইজ এইভাগে হৈছে মেজি, আৰু মেজি ভাগ ইমান সুন্দৰকৈ মানে তেওঁলোকে সাজিছে, কি ক'ম আৰু। প্ৰত্যেক বছৰে তেওঁলোকে এনেধৰণে সুন্দৰ মেজি সুন্দৰকৈ সাজে। আৰু তেওঁলোকে এই বছৰো 2022 বৰ্ষৰ যি মাঘৰ বিহুৰ উৰুকা, সেই মাঘৰ বিহুৰ উৰুকাত তেওঁলোকে এই বছৰো খুব সুন্দৰকৈ মেজি ভাগ সাজিছে। আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে, আপোনালোকে চাই থাকিব। আৰু ইয়াৰ স্থানীয় যিসকল ব্যক্তি, স্থানীয় ব্যক্তিসকলে কেনেধৰণে কি আজি আইটেম লৈছে মই জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা, আৰু মই সম্পূৰ্ণ মেজিটোৰ দেখাবলৈ চেষ্টা কৰি চাওক আপোনালোকে গাইজ। কি ক'ম আৰু, দেখি আপোনালোকে গমেই পাইছে কিমান সুন্দৰকৈ সাজিছে। যথেষ্ট কষ্ট কৰি তেওঁলোকে অনুষ্ঠান ভাগ আয়োজন কৰিছে। গতিকে ভিডিঅ'টো প্লিজ আপোনালোকে চাই থাকিব।
তো গাইজ মই এতিয়া ইয়াৰ উদ্যোক্তাসকলক মানে যিসকলে এই অনুষ্ঠানটো আয়োজন কৰিছে ইমান সুন্দৰকৈ সাজিছে মেজি ভাগ আৰু ইয়াতে গোটেই কণ ল'ৰা ছোৱালীৰ পৰা ধৰি বয়োজ্যেষ্ঠসকল আছে আমাৰ ইয়াৰ যুৱকসকল আছে তো কেনেধৰণে অনুষ্ঠানটো আয়োজন কৰিছে কি আজি আইটেম লৈছে মই তাকে জানিবৰ কাৰণে তেওঁলোকৰ পৰা চেষ্টা কৰিম আপোনালোকৰ অনুষ্ঠানটো ইমান সুন্দৰকৈ আয়োজন কৰিছে আৰু বহুত বেছি ভাল লাগিছে আহি পেলাই ইয়াত আৰু কি আজি আইটেম লৈছে আপোনালোকে কেনেধৰণে আজি কি লৈছে আপোনালোকে আমাৰ মাঘৰ প্ৰথম বুধবাৰ দিনাখন আমাৰ দেউৰীসকলৰ বিহু হয় ইয়াতে আমি ৰাতিটো মেজি তলত থাকোঁ তাৰে ভোজ ভাত খাওঁ আমি মাংস ছাগলী মাংস খাওঁ আমি ব্ৰইলাৰ গাহৰি যোনে যি আইটেম মানে কুকুৰা আমি চবকে গাঁৱে পিনে মিলি এক নিশা আমি ইয়াতে ভোজ ভাত খাওঁ আৰু ৰাইজৰসকলৰ মিলি চব ফূৰ্তি ফাৰ্তা কৰোঁ হয় ঠিক আছে বাৰু খুব সুন্দৰ এটা মানে কমেণ্ট কৰিছে আমাৰ ইয়াৰ উদ্যোক্তাজনে আৰু মই আৰু এটা কথা জানিব বিচাৰিম যে যিহেতু মাঘৰ বিহু আমাৰ জাতীয় উৎসৱ আমাৰ অসমীয়া প্ৰত্যেকটো আমাৰ অসমৰ জনগোষ্ঠীসকলৰ অসমত জীয়াই থকা প্ৰতিজন মানে অসমীয়াবাসীৰ আমাৰ যিটো জাতীয় উৎসৱ তো আপোনালোকৰ আৰু এটা পৰম্পৰা আছে যিহেতু মাঘৰ বিহুত বোলে অকণমান কিবা এটা নিয়ম আছে তো আপোনালোকে কি কয় মানে প্ৰগ্ৰেম আপোনালোকৰ আছে নাই এনে সৰু আলু কিবা কিবি মেজি তলত থাকিবৰ কাৰণে আমি খৰিও চুৰ কৰোঁ আৰু খৰি চুৰ কৰি আমি জ্বলাই খাবৰ কাৰণে আমি আলু চুৰ কৰোঁ ঠিক আছে আমি যিহেতু গাঁৱতে কৰিব লাগিব নিজৰ পৰম্পৰা আমি ৰক্ষা কৰিবই লাগিব সদায় প্ৰতি বছৰে আপোনালোকে ইমান সুন্দৰকৈ এইবাৰ অনুষ্ঠানটো আয়োজন কৰিছে গতিকে বহুত ধন্যবাদ থাকিল আপোনালোকৰ ইয়ালৈ আহি বহুত ভাল লাগিলে আজি মেজি ভাগ দেখিছে গাইজ আপোনালোকে ইমান সুন্দৰকৈ সাজিছে তো ভিডিঅ'টো কেনেকুৱা পালে চাই আপোনালোকে প্লিজ লাইক এটা কৰিব গাইজ তো গাইজ আহিলোঁ মই অন্য এটি মেজি ঘৰলৈ তো আজি দেউৰীসকলৰ যিহেতু আজি মাঘৰ বিহুৰ উৰুকা তো মাঘৰ বিহুৰ উৰুকা তেওঁলোকে কেনেকৈ আয়োজন কৰিছে এই অনুষ্ঠানটোত তো দেখাবলৈ চেষ্টা কৰিম খুব এটা আটকধুনীয়া পৰিৱেশ আপোনালোকে দেখিছে ভিডিঅ'টোৰ জৰিয়তে তো মই ভিতৰলৈ সোমাই যাওঁ আৰু ভিতৰত সোমাই গৈ আপোনালোকক সম্পূৰ্ণ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম চাই থাকক আপোনালোকে ভিডিঅ'টো তো গাইজ মই এতিয়া আছোঁ আমাৰ দেউৰী সম্প্ৰদায়ৰ যিসকল আমাৰ ভূমিপুত্ৰ তেওঁলোকৰ অনুষ্ঠানত আছোঁ আজি যিহেতু তেওঁলোকৰ উৰুকাৰ নিশা আমাৰ কণ ভাইটিহঁত আছে ভাইটিহঁত আছে আৰু ভাইটিহঁতক মই মানে বহুত ফূৰ্তি কৰিছে মানে বহুত ভাল লাগিছে সেইটো কাৰণে মই তেওঁলোকক দেখাইছোঁ মানে তো ভাইটিহঁত কেনেকুৱা লাগিছে আজি তোমালোকৰ বহুত ভাল লাগিছে ঠিক আছে তোমালোকে অকণ নাচি দিয়া চবেই মজা নাচি দিয়া বঢ়িয়া চবেই নাচা গাইজ ফাইনেলি একদম পুৰা মজা কৰি আছে মস্তি কৰি আছে অন্য এটা মই মানে মেজি ঘৰত আহি পেলাই উপস্থিত হ'লোঁ আজিৰ তাৰিখত তো আপোনালোকে চাওক আমাৰ কণ ল'ৰা ছোৱালীহঁতে খুব ধুনীয়াকৈ নাচি আছে তো আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ সম্পূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম চাই থাকক ভিডিঅ'টো মজা তো বহুত মজা লাগিছে মানে সকলো ল'ৰা ছোৱালী গোটেই সকলোৱে মিলিজুলি ইমান সুন্দৰকৈ ফূৰ্তি কৰিছে তো বহুত সুন্দৰ এটা অনুষ্ঠানত আজি উপস্থিত আছোঁ তো বহুত বেছি ভাল লাগিছে মানে গাইজ মজা ভাইটিহঁত কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে ন অঁ এইফালে মাৰি অকণ দাঙি এইফালে বনাই নাই এতিয়া অন্যায় মাকো অ বাইদেউ কেনেকুৱা লাগিছে আজি আপোনালোকৰ অনুষ্ঠানত আহিলোঁ ভাল লাগিছে ন আজি বহুত ফূৰ্তি কৰিব চাগে নাচিব আজি যিহেতু মাঘৰ বিহু উৰুকা তো সকলোৱে নাচিব ধুনীয়াকৈ ন ঠিক আছে চাৰ্জ হ'লে মানে নাচিব গতিকে গাইজ আপোনালোকে দেখিছে এয়া আমাৰ চাৰ্জৰ কাৰণে এয়া ৰাখি থৈছে চুজে তো দেউৰীসকলৰ এই চুজে বুলি কয় তো চুজে খাই পূৰা ডান্স কৰিব আৰু আনিবলৈ আছেই বোলে আৰু এভেইলেবল হৈ আছে তো চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে তো গাইজ এয়া হৈছে অন্য এভাগ মেজি ঘৰ গতিকে এই ভাগো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ খুব সুন্দৰকৈ আয়োজন কৰিছে তেওঁলোকে উদ্যোক্তাসকলে ইমান সুন্দৰকৈ আয়োজন কৰিছে মেজি ভাগ ইয়াতো খুব সুন্দৰকৈ খুব ওখ আৰু খুব মানে
মানে এটা বহুত চিনচিয়াৰলি আয়োজন কৰিছে চাওক কিমান ওখ আৰু কিমান সুন্দৰকৈ ওপৰত লাইট লগাই দিছে দেখাবৰ কাৰণে তো বহুত বেছি ভাল লাগিছে গাইজ কি ক'ম আৰু টাইগাৰগুৰি ৰাইজে আমাৰ দেউৰীসকলৰ যিহেতু আমাৰ তেওঁলোকে পৰম্পৰা ৰক্ষা কৰি পেলাই তেওঁলোকে সুন্দৰকৈ অনুষ্ঠানটো আয়োজন কৰিছে মই তাতে আহি উপস্থিত হ'লোহি যিহেতু আৰু মই তেওঁলোকৰ স্থানীয় যিসকল যুৱকসকলৰ তেওঁলোকৰ লগত কথা পাতিম কেনেধৰণে আজি কি আইটেম লৈছে তেওঁলোকে কি আয়োজন কৰিছে যিহেতু মাঘৰ বিহুৰ উৰুকা আজি গতিকে জানিবলৈ চেষ্টা কৰিম আজি কি আয়োজন কৰিছে আপোনালোকে আজি আমাৰ মাঘ মাহৰ প্ৰথম বুধবাৰ তেতিয়া আমাৰ মাঘৰ মেজি তলত থাকে আৰু তাৰপিছত ব্ৰইলাৰ আনিছোঁ 15 কেজি গাহৰি মাংস আছে 15 কেজি মাছ আছে 10 কেজি আৰু গোটেই গাঁৱৰ ৰাইজে মিলিজুলি খাব আৰু হয় ভাল লাগিলে একচুৱেলি একদম বহুত সুন্দৰ আইটেম এটা লৈছে তেওঁলোকে আৰু আপোনালোকে দেখিছে মেজিভাগ মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক ইমান সুন্দৰকৈ বনাইছে আচলতে কি ক'ম আৰু আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু গোটেই আজিৰ পাৰ্টিটোৰ এনজয়মেণ্টখিনি আপোনালোকে ল'ব ভিডিঅ'ৰ জৰিয়তে ক'বলৈ চেষ্টা কৰি থাকিম তো গাইজ ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ গতিকে গোটেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰি কি সুন্দৰকৈ তেওঁলোকে আয়োজন কৰিছে এইবাৰ মাঘ বিহুৰ উৰুকাৰ নিশা তো ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব প্লিজ গাইজ শ্বেয়াৰ কৰিব যাতে মই আগুৱাই যাব পাৰোঁ